কুকুৰীকণা ৰোগ কি ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। উত্তৰ ভিটামিন এৰ অভাৱত কুকুৰীকণা ৰোগ হয়। আমাৰ নেক্সট কুৱেশ্যন হৈছে ৰিকেট ৰোগ কি ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। উত্তৰ ৰিকেট ৰোগ ডি ভিটামিনৰ অভাৱত হয়। আমাৰ নেক্সট কুৱেশ্যন হৈছে যকৃতৰ ক্ষয় ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি, ভিটামিন ই। উত্তৰ ভিটামিন ইৰ অভাৱত যকৃতৰ ক্ষয় ৰোগ হয়। আমাৰ নেক্সট কুৱেশ্যন হৈছে তেজ গোট নামাৰা ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই, ভিটামিন কে। উত্তৰ তেজ গোট নামাৰা ৰোগ ভিটামিন কেৰ অভাৱত হয়। আমাৰ নেক্সট কুৱেশ্যন হৈছে বেৰি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। উত্তৰ ভিটামিন বিৰ অভাৱত বেৰি ৰোগ হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে ৰক্তহীনতা ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। উত্তৰ ৰক্তহীনতা ৰোগ ভিটামিন বিৰ অভাৱত হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে স্কাৰ্ভি ৰোগ কোনটো ভিটামিনৰ অভাৱত হয়? ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, ভিটামিন ডি। উত্তৰ স্কাৰ্ভি ৰোগ ভিটামিন চিৰ অভাৱত হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আয়োডিনৰ অভাৱত কি ৰোগ হয়? গৰল, ৰক্তহীনতা, ৰিকেট আৰু ডায়েবেটিছ। উত্তৰ আয়োডিনৰ অভাৱত গৰল ৰোগ হয়। নেক্সট কুৱেশ্যনটো হৈছে মিনামাটা ৰোগ কোনটো প্ৰদূষকৰ বাবে হয়? লিড, নিকেল, মাৰ্কিউৰি, আৰ্ছেনিক। উত্তৰ মিনামাটা ৰোগ মাৰ্কিউৰি প্ৰদূষকৰ বাবে হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো অসংক্ৰামক ৰোগ? এইডছ, ফ্লু, ডায়েবেটিছ, মেলেৰিয়া। উত্তৰ ডায়েবেটিছ হৈছে অসংক্ৰামক ৰোগ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যক্ষ্মা ৰোগ কিহৰ সৈতে সম্পৰ্কিত? বেক্টেৰিয়া, প্ৰটজোৱা, ভেঁকুৰ, ভাইৰাছ। উত্তৰ যক্ষ্মা ৰোগ বেক্টেৰিয়াৰ সৈতে সম্পৰ্কিত। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে সূৰ্যৰশ্মি বেঙুনীয়া ৰশ্মিৰ ফলত কি ৰোগ হয়? কৰ্কট ৰোগ, স্কাৰ্ভি ৰোগ, ৰক্তহীনতা ৰোগ আৰু গৰল ৰোগ। উত্তৰ সূৰ্যৰশ্মি বেঙুনীয়া ৰশ্মিৰ ফলত কৰ্কট ৰোগ হয়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনটো বংশগত ৰোগ? হিমোফিলিয়া, মায়'পিয়া, ৰক্তহীনতা, লিউকেমিয়া। উত্তৰ হিমোফিলিয়া হৈছে বংশগত ৰোগ। আমাৰ নেক্সট কুৱেশ্যন হৈছে খৰ কি ৰোগ? বেক্টেৰিয়াজনিত, প্ৰটজোৱাজনিত, ভাইৰাছজনিত, ভেঁকুৰজনিত। উত্তৰ খৰ এবিধ ভেঁকুৰজনিত ৰোগ হয়। ভাৰতবৰ্ষৰ প্ৰথম তেল শোধনাগাৰটো কেতিয়া আৰু ক'ত স্থাপন কৰা হৈছিল? 1905 চন বঙাইগাঁৱত, 1901 চন ডিগবৈত, 1959 চন নুনমাটিত আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো আছিল 1901 চন ডিগবৈত। বন্দে মাতৰম গীতটিৰ ৰচয়িতা কোন? বংকিম চন্দ্ৰ চট্টোপাধ্যায়, মহম্মদ ইকবাল, ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু যতীন্দ্ৰনাথ বৰা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো জানিলে আমাক নিশ্চয় কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি দিব আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এনেধৰণৰ নিউ ভিডিঅ'ৰ ন'টিফিকেশ্যন পাই থাকিবলৈ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যনত ক্লিক কৰি দিব।